বিভিন্ন মানুষ চারো সাইডের পৰা মানুহে কিন্তু ভিড় করেছে আপনারা চাব পাৰিছে স্থানীয় রাইজ নাৱেৰে প্রিয় দর্শক আজিও ফকিরগঞ্জত আৰু এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ ইয়া আপোনালোকে দেখি আছে ফকিরগঞ্জত আজিও আৰু এটা অজগৰ সাপ উদ্ধাৰ স্থানীয় ৰাইজে বৰৈবাৰী আৰু বাছমৰাৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে অজগৰ সাপডাল ইয়া আপোনালোকে দেখি আছে স্থানীয় কোন কোন যুৱকে এই সাপডাল উদ্ধাৰ কৰিছে অলপ হাতটো দাঙি দিয়া স্থানীয় রাইজ ভিড় কৰিবলৈ পৰিলক্ষিত এজন আহাজন সাপটোক তুমি উদ্ধাৰ কৰিলা সাপডাল প্ৰকাণ্ড আজিও এটা অজগৰ উদ্ধাৰ ফকিৰগঞ্জ যেটা হুনাই বিল আছিল হুনাই বিলত আজিও এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কেনেকৈ উদ্ধাৰ কৰিছা প্ৰথমে ক'ত আছিল আজিও আপোনালোকে চাওক স্থানীয় ৰাইজ কিন্তু ভিড় কৰিবলৈ পৰিলক্ষিত হৈছে আজিও এটা কিন্তু প্ৰকাণ্ড অজগৰ সাপ এডাল উদ্ধাৰ কিন্তু আপোনালোকে চাওক ইয়া যোৱা দুদিন পূৰ্বে অহাব বজাৰত এটা অজগৰ সাপ উদ্ধাৰ হৈছিল আৰু আজি কিন্তু সোনাই বিলত বৰৈবাৰীত কিন্তু উদ্ধাৰ হৈছে প্ৰকাণ্ড অজগৰ সাপ ইয়া আপোনালোকে চাওক কেনেকৈ মানে ফাৰ্ষ্টতে বাহৰ ওপৰত আছিলে ওপৰত থাকোঁতে মানুহকেইটা দেখিলে দেখাৰ পিছত বাহুটো কাটি দিলে কাটি দেওয়ার পিছত আকৌ একটু পানীত নামি গ'ল নামি যাওয়ার পিছত বেশি টাইট করে না ওই শুনেন এই দূরে গেলা দে এই অত টাইট করো না এই আপনারা দেখিছে আৰু এটাই এই ভাই অজগৰ সাপডাল উদ্ধাৰ কৰিছে নাৱৰে না প্ৰথমে বহুত চেষ্টা কৰিছিল নাৱৰে উদ্ধাৰ কৰিছে প্ৰকাণ্ড অজগৰ আপোনালোকে দেখিছে জি অজগৰ সাপ উদ্ধাৰ আজি ফকিরগঞ্জত আজি ফকিরগঞ্জত প্রকাণ্ড অজগৰ উদ্ধাৰ আপোনালোকে চাওক আজি স্থানীয় রাইজে বান্ধটো খুলি দিও স্থানীয় রাইজে কেনেকৈ উদ্ধাৰ কৰিলে নাৱৰে প্ৰথমতে আমালোকে গৈছো আৰু সিহঁতসকলে মানে চাৰিওফালে ঘূৰি আছে তাৰপিছত আমালোকে কৈছো যে ফচকা এটা আনিব লাগে সেইকাৰণে আমি ধৰিছো ইয়াত দেখে সব স্থানীয় ৰাইজে কিন্তু উদ্ধাৰ কৰিছে আৰু এডাল প্ৰকাণ্ড অজগৰ এই ফুট ইতিমধ্যে মেজাৰ দি আছে এইখন বিভিন্ন মানুষ চারো সাইডের পৰা মানুহে কিন্তু ভিড় করেছে আপনারা চাব পাৰিছে স্থানীয় রাইজ নাৱেৰে এই সাপডাল উদ্ধাৰ কৰিছিল আৰু উদ্ধাৰ কৰিছে ইতিমধ্যে আপোনালোকে চাব পাৰিছে স্থানীয় রাইজ দেখিছে আপোনালোকে আজিও কিন্তু সাপডালত তো আপোনালোকে জানে যে যোৱা দুদিন পূৰ্বে আৰু এটা অজগৰ সাপ উদ্ধাৰ হৈছিল কিন্তু আজিও ফকিৰগঞ্জত যি অজগৰ এডাল উদ্ধাৰ হৈছে আপোনালোকে চাব পাৰিছে ইয়াত নাৱত ইফালে লৈ গৈ আছে স্থানীয় ৰাইজ চাৰিওফালে স্থানীয় ৰাইজ কিন্তু ভিড় কৰিবলৈ পৰিলক্ষিত হৈছে।